Sini tahu tu dia di foto baru itu, foto di semua ni এই নাটকখনি আপোনালোকৰ সন্মুখত উপস্থাপন কৰোঁতে ভুল ত্ৰুটি নিশ্চয় হৈছে আৰু জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টিচৰ উদ্যোগত আজি শিল্পী দিৱসৰ উপলক্ষে এখনি সঁচা বাস্তৱ নাট আৰিমত্ৰ নাটখনি উপস্থাপন কৰিব গৈছে। সঁচাকৈ আজি ইয়াত উপস্থিত থাকি মই নিজেও সুখী হৈছোঁ আৰু এই অনুষ্ঠানটো সঁচাকৈ ইমান সুন্দৰভাৱে সজোৱা হৈছে। এই অনুষ্ঠানটোৰ প্ৰতি চৰকাৰৰ অলপ দায়িত্ব থাকিব লাগিব আৰু মই এই অনুষ্ঠানটোলৈ আহি সঁচাই মানে পৰিপাটিতা আৰু তেখেতসকলৰ যিটো সহযোগিতা সঁচাই ভাল লাগিলে। আৰু য'ত এতিয়া মই কথা কৈছোঁ কিতাপৰ মাজতেই আছোঁ, তে নিশ্চিতভাৱে জানে যে কিতাপৰ জৰিয়তে এজনমান এটা জ্ঞান গৰিমা বঢ়াৰ লগতে অতি দায়িত্বশীলো হৈ পৰে আৰু ভাবোঁ এই মানে কল্পতৰু সাংস্কৃতিক পুথিভঁৰাল আৰু আমাৰ কৃষ্টি চৰাই নিশ্চিতভাৱে মানুহক কামেই কৰিছে, সমাজক কামেই কৰিছে। এনেধৰণৰ অনুষ্ঠানটো উত্তৰত কামনা কৰিছোঁ। প্ৰতি বছৰে উদযাপন কৰি আহিছিলে শিল্পী দিৱস। আজিও দিনজোৰা কাৰ্যসূচীৰে আমাৰ শিল্পী দিৱস উদযাপন কৰা হ'ল। নিশা আমাৰ এতিয়া নাটক আকাশ প্ৰতিম বৰাৰ আৰিমত্ৰ নাটক আমাৰ মঞ্চস্থ কৰা হ'ল নবীন প্ৰবীণ শিল্পীৰ দ্বাৰা। আমাৰ ইয়াত উপস্থিত আছে দীপসিং দেওৰাজা, সুৰেণ ৰাজা, ভোগেশ্বৰ কোঁৱৰ, অদিত ৰাজা, জুৰসিং বৰদলৈকে ধৰি তিৱা কাউন্সিলৰ খগেন চন্দ্ৰ বৰদলৈদেৱ, লগতে নাট উদ্বোধন কৰিলে খগেন চন্দ্ৰ বৰদলৈদেৱে আৰু গ্ৰন্থ উন্মোচন কৰিলে আমাৰ জুৰসিং বৰদলৈদেৱে। আমাৰ আৰিমত্ৰ নাটকখন আমি কিতাপ আকাৰে প্ৰকাশ কৰিছিলোঁ, সেইখন আমাৰ উন্মোচন কৰিলে। আমাৰ দৰ্শকে নাটকখন চাই অতি ভাল পাইছে আৰু আগলৈকে এনেকুৱা নাটক উপস্থাপন কৰিবলৈ আমাক উৎসাহ উদ্দীপনা দি যোগাইছে। ভাল লাগিছে নাটকখন চাই ভাল পোৱাৰ কাৰণে। আৰু নবীন নাট্যকাৰ আকাশ প্ৰতিম বৰাই যি সুন্দৰভাৱে উপস্থাপন কৰিছে নাটকখন, তাক লৈ আমি গৌৰৱান্বিত। জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টি চৰাই যি আজি আৰিমত্ৰ নাটখন প্ৰদৰ্শন কৰিবলৈ তেখেতসকলে উদ্যোগ গ্ৰহণ কৰিছে, আমি নথৈ আনন্দিত হৈছোঁ মই তিৱা মানুহ হিচাপে। কাৰণ বহু তিৱা লোকৰ জনশ্ৰুতিত যিবিলাক উল্লেখ কৰা আছে সেইবিলাক বা তিৱা লোকৰ যিখিনি বুৰঞ্জী লুপ্ত হৈ গৈ আছে সেইখিনি তেখেতলোকে উদ্ধাৰ কৰি জনমানসত প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আৰু তিৱা জাতিক এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিখিনি মানে কি কয় উদ্যোগ গ্ৰহণ কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু
যোৱা বছৰ তেখেতসকলে 13 চনত তেখেতসকলে জোঙাল বলহু সম্পৰ্কে নাট প্ৰদৰ্শন কৰিছিলে। সেইখনকো আমি ইতিমধ্যে বিভিন্ন আকাৰত মই উপস্থিত নাছিলোঁ যদিও চাবলৈ তেখেতে আমন্ত্ৰণ জনাইছিলে, নাপালোঁ, তথাপিতো নাহিলোঁ কিবা এটা কাৰণত। আৰু এই বছৰো মই বিশেষ জোনবিল মেলা হ'ল তাৰ কাৰণে মই চাব নোৱাৰিলোঁ, কিন্তু মই এই গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে মই মনত আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে তিৱা জাতিৰ যি কৃষ্টি সংস্কৃতি প্ৰতিফলিত হ'ব, আৰু তেখেতসকলক মই অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ।